পুনৰ স্বাগতম জনাইছো পুনৰ হে প্ৰসংগত আছো যি প্ৰসংগ এই মুহূৰ্তত কবলৈ গলে বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত অসমৰ প্ৰেক্ষাপটত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট নতুন অহা 2 মেত ভোট গণনা হ'ব নিৰ্বাচন ইতিমধ্যে সামৰণি পৰিছে তিনিটা পৰ্যায়ৰ কিন্তু চৰকাৰ গঠনৰ ক্ষেত্ৰত হৰ্স ট্ৰেডিংৰ সম্ভাৱনা হৈছে প্ৰকট মিত্ৰজোঁটে বিৰোধী বিধায়ক ক্ৰয় কৰিব পাৰে বুলি আশংকা কৰি এআইইউডিএফৰ কেইবাজনো বিধায়কক অসমৰ পৰা নিলগাই ৰখাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে কেইবাজনো এআইইউডিএফৰ বিধায়কক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছে ৰাজস্থানৰ জয়পুৰৰ এখন হোটেল ফেয়াৰমাউণ্ট হোটেলত বৰ্তমান তেওঁলোক আছে জানিব পৰা মতে 2 বজাৰ ফ্লাইটেৰে তেওঁলোক তাত উপস্থিত হৈছে গৈ আৰু দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজস্থানৰ আজমেৰ শৰীফলৈ প্ৰাৰ্থীসকলক প্ৰেৰণ কৰি পৰৱৰ্তী সময়ছোৱাত ডুবাইলৈও হয়তো লৈ যোৱা হ'ব পাৰে কিন্তু এই কেইটা দিন হয়তো ৰাজস্থানতে তেওঁলোকে থাকিব পাৰে ৰাজস্থানৰ আমাৰ সাংবাদিকে যিখিনি তথ্য আমাক জনাইছে এই ৰাজস্থানৰ ফেয়াৰমাউণ্ট হোটেলৰ পৰা যিহেতু তাত কংগ্ৰেছৰ বহু কেইগৰাকী তাত জ্যেষ্ঠ ৰাজস্থানৰ নেতাসকল আছে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিছে এআইইউডিএফৰ বা গ্ৰেণ্ড এলায়েন্সৰ অংশীদাৰী দল এআইইউডিএফৰ এইসকল প্ৰাৰ্থীৰ সৈতে আৰু এইবাৰ চৰকাৰ গঠনৰ সম্ভাৱনা মিত্ৰজোঁট এফালে আৰু মহাজোঁট এফালে এই মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত সম্ভাৱনা 50-50 হোৱাত বিধায়ক কিনা বেচাৰ দৰে লেতেৰা ৰাজনীতিৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে অৱশ্যে এআইইউডিএফৰ নেতা তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী চম্পক কলিতাই নিৰ্বাচনী ভাগৰ মাৰিবলৈহে কেইজনমান বিধায়ক বাহিৰলৈ ফুৰিব গৈছে আৰু হৰ্স ট্ৰেডিংৰ কোনো ধৰণৰ সম্ভাৱনা নাকচ কৰিছে কিন্তু ছবিয়ে হয়তো আন এখন কথাহে বুজাইছে আন এখন ছবিহে দাঙি ধৰিছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো এইখন ৰাজস্থানৰ হোটেল ফেয়াৰমাউণ্ট হোটেল আৰু এই মুহূৰ্তত তাত আমাৰ সাংবাদিক আছে নিউজ 18 অসম নৰ্থ ইষ্ট এক্সক্লুচিভ নিউজ 18 অসম নৰ্থ ইষ্টে পোনপ্ৰথমে আপোনাক সেই হোটেলখন দেখুৱাইছে য'ত বৰ্তমান জয়পুৰত এআইইউডিএফৰ 18 গৰাকীকৈ কেণ্ডিডেট তাত আবদ্ধ হৈ আছে বুলি ক'ব পাৰি এক প্ৰকাৰ हमारे मेहमान हैं आज आए हैं उनकी हम देखभाल कर रहे हैं उनको किसी प्रकार की तकलीफ नहीं हो इस बात का ध्यान रख रहे हैं कितने लोग आएंगे और कितने कब जाएंगे इसका मुझे भी और पता नहीं है कोई अंदाजा नहीं है की कोई आशंका लग रही है सर आसाम में अभी भारतीय जनता पार्टी केंद्र सरकार में रहते खरीद फरोख्त की आशंका तो हमेशा ही बनी रहे और आप बताओ नहीं बताओ आप लिखो नहीं लिखो वो तो एक अलग बात है लेकिन खरीद फरोख्त कैसे कैसे हो रही है सब आप सबको भी पता है पूरे देश को पता है पूरा देश देख रहा है इसलिए भारतीय जनता पार्टी के केंद्र सरकार में रहते खरीद फरोख्त की हर प्रकार की संभावनाएं खुली हुई है हमारी जिम्मेदारी यह है कि हम यहाँ उनकी देखभाल करें 19-20 लोग करीब हैं हम उनकी देखभाल करेंगे ये कब तक ठहरेंगे ये हमें नहीं इस बात का अंदाजा नहीं है लेकिन जब तक भी ठहरेंगे हम उनकी देखभाल करेंगे ফেয়াৰমাউণ্ট জয়পুৰ এই হোটেলখন আপোনালোকক দেখুৱাইছো এই হোটেলখনতে বৰ্তমান আছে এআইইউডিএফৰ আটাইকেইগৰাকী কেণ্ডিডেট 2-4 গৰাকী হয়তো ইয়াত আছে দুগৰাকী হয়তো ইয়াত আছে সম্ভৱতঃ 18 গৰাকীৰ পৰা 19 গৰাকীৰ ভিতৰত হয়তো এই সংখ্যা হ'ব পাৰে এই কেণ্ডিডেটসকল তেওঁলোকে নিৰ্বাচনত ইতিমধ্যে যুঁজত অৱতীৰ্ণ হৈছে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকক বৰ্তমান এআইইউডিএফৰ এই আটাইকেইগৰাকী কেণ্ডিডেটক একেলগে লৈ যোৱা হৈছে ৰাজস্থানলৈ ৰাজস্থানৰ ফেয়াৰমাউণ্ট হোটেলখনত আছে এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্য আপুনি চাই আছে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভিৰ পৰ্দাত নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক তাত উপস্থিত আছে আৰু আমি ইতিমধ্যে বিৰতিৰ পূৰ্বে আমি তেওঁৰ সৈতে কথা পাতিছিলো পুনৰবাৰ সংযুক্ত হৈছো জয়পুৰৰ পৰা এই হোটেলখনৰ সন্মুখৰ পৰা আমাৰ সাংবাদিক দিনেশ শৰ্মাৰ সৈতে दिनेश जो कांग्रेस के नेता थे शायद जिन्होंने अभी कुछ कमेंट्स दिए हैं कैमरे के सामने मीडिया के सामने उन्होंने स्पष्ट रूप से बताया है कि यहाँ जितने सारे हैं 19 से 20 हो सकते हैं उन लोगों की ये आशंका व्यक्त की है उन्होंने कि यहाँ हॉर्स ट्रेडिंग हो सकता है इसीलिए एक ऐसे टेकिंग नो चांसेस दिनेश बिल्कुल देखिए जाहिर तौर पर उन्होंने ये जाहिर किया है कि हॉर्स ट्रेडिंग हो सकती है और इसी वजह से इन लोगों को यहाँ पर लाया गया है महेश जोशी थे जिन्होंने कमेंट किया जो आप सुन रहे थे डॉक्टर महेश जोशी हैं मुख्य सचेतक हैं यहाँ पर राजस्थान में विधानसभा में और कई जब ऐसे मौके आए तो उन्होंने आगे बढ़कर जो है जिम्मेदारी संभाली है तो इस बार भी उनको जिम्मेदारी दी गई है यहाँ पर जो भी प्रत्याशी आए हुए हैं उनकी देखरेख करने की इसके साथ ही विधायक रफीक खान है वो उनके साथ में जो है जिम्मेदारी संभाल रहे हैं तो साफ तौर पर उन लोगों ने कहा है कि भाजपा जहां है वहां पर जोड़ तोड़ की संभावनाएं तो हमेशा बनी ही रहती है और असम में भी इस तरह की आशंकाएं हैं कि वहां पर जोड़ तोड़ किया जाए क्योंकि कांग्रेस को लग रहा है कि उनका गठबंधन वहां पर सरकार बनाने की स्थिति में है और जब रिजल्ट आएंगे तो बहुत सुखद नतीजे जो है वो कांग्रेस के फेवर में आएंगे लेकिन क्योंकि कई बार कांग्रेस
संख्या बल अच्छा होने के बावजूद, बहुमत मिलने के बावजूद मात खा चुकी है। तो इस बार ऐसी कोई रिस्क लेना नहीं चाहती है। दूध के जले हुए हैं, छाछ भी इस बार फूंक फूंक कर पी रहे हैं। यही वजह है कि अभी काउंटिंग होने में अभी बहुत लंबा वक्त बाकी है, लेकिन बहुत पहले ही इन प्रत्याशियों को यहाँ पर लाकर रख दिया गया है ताकि अगर ये जीत कर आए तो उन्हें यहाँ पर रखा जा सके और जिस दिन सरकार बने उसी दिन फिर ले जाकर जो है वो वोटिंग करवाई जाए। तो यहाँ पर एहतियात के तौर पर ये उठाया गया कदम है और साफ तौर पर निशानी, क्योंकि यहाँ जो मुख्यमंत्री हैं राजस्थान में अशोक गहलोत, वो भी लगातार जो है भाजपा को लेकर निशाने साधते रहे हैं और ये बात लगातार वो उठाते रहे हैं कि भाजपा जो है वो हॉर्स ट्रेडिंग करती है और खरीद फरोख्त की जो राजनीति है वो भाजपा की है। तो उससे बचने के लिए, और पहले भी इस तरह के कई पॉलिटिकल क्राइसिस जो है वो हैंडल राजस्थान में किए गए हैं, तो एक बार फिर जो है आसाम के लोगों को यहाँ पर जब लाया गया है तो आप ये मानकर चलिए कि खुद जो मुख्यमंत्री अशोक गहलोत हैं वही ये पूरी जिम्मेदारी संभाल रहे हैं। अब उनके ऊपर जिम्मेदारी है कि किस तरीके से इन लोगों को बचाकर रखा जाए और अगर कांग्रेस सरकार बनाने की स्थिति में असम में होती है तो तब तक इन लोगों को जो है भाजपा के कांटेक्ट में नहीं आने दिया जाए और जोड़ तोड़ की जो राजनीति है उससे बचाकर यहाँ पर रखने की कवायद नजर आ रही है। गीता श्री, एक प्लान वो लोग बना चुके हैं। दिनेश, आप हमसे जुड़े रहिए। এই মুহূৰ্তত মই সংযুক্ত হ'বলৈ বিচাৰিম নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে। অসীম, এই মুহূৰ্তত যদি চাবলৈ যাওঁ নিউজ 18 অসম নৰ্থ ইষ্টে পোনপ্ৰথমে আমি সেই দৰ্শকক আমি সেই হোটেলখন দেখুৱাইছোঁ, ফেয়াৰমেণ্ট জয়পুৰ। এই হোটেলখন য'ত বৰ্তমান 18 গৰাকীৰ পৰা 19 গৰাকী, হয়তো 20 গৰাকী হ'ব পাৰে, তাত AIUDFৰ কেণ্ডিডেট তাত আছে, প্ৰাৰ্থীসকল তাত আছে। আৰু ৰাজস্থানত ইয়াৰ পূৰ্বেও দেখা গৈছিলে হোটেল পলিটিক্সৰ কথা যদি আমি কওঁ, ৰাজস্থানত বিশেষকৈ সেই হোটেলত বহু আন আন ৰাজ্যৰো সেই ধৰণৰ এটা ৰাজনৈতিক পৰিৱেশ ৰাজস্থানত অংক হৈছিলগৈ। আজিৰ তাৰিখত চাবলৈ গ'লে অসমৰ বাবে এখন নতুন ছবি। অসমৰ পৰা নিৰ্বাচনৰ ইতিমধ্যে হৈ গৈছে 3টা পৰ্যায়ৰ ভোট গ্ৰহণ। তাৰ পিছত কাউণ্টিঙৰ বহু পূৰ্বে এই ধৰণৰ এটা ব্যৱস্থা লোৱা হৈছে এটা দলৰ ফালৰ পৰা। হয় গীতাশ্ৰী, আচলতে অসমৰ ৰাজনীতিত এইটো আগতে নোহোৱা নোপোজা এটা ঘটনা ঘটিছে। যদিও আগতে বিধায়ক ৰাজ্যসভা নিৰ্বাচনত বিধায়কক এনেকৈ গাড়ীত উঠাই নি তেওঁলোকক বুজনি দি ভোট দিয়াৰ কথা আমি পাইছোঁ বা তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে, কিন্তু চৰকাৰ গঠনৰ ক্ষেত্ৰত এনেকৈ ভোট গণনাৰ বহুদিন পূৰ্বেই বিধায়কক বাহিৰত জব্দ কৰি ৰখা বা নজৰবন্দী কৰি ভৰাই এখন ৰিজৰ্টত সোমোৱাই থোৱাৰ ঘটনা অসমৰ ৰাজনীতিত ইয়াৰ পূৰ্বে হোৱা নাছিলে। কিন্তু দেখা গৈছে যে AIUDFে আজি যিটো কাণ্ড কৰিছে, তেওঁলোকে 18জনকৈ প্ৰাৰ্থীক সাম্ভাৱ্য যিসকল বিধায়ক হ'ব তেওঁলোকক আবদ্ধ কৰি ৰাখিছে, তেওঁলোক যাতে মিত্ৰজোঁটৰ ওচৰত বিক্ৰী নহয়। তাৰমানে মিত্ৰজোঁটৰ যদি বিধায়কৰ নাটনি হয় বা যদি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়, তেনেহ'লে AIUDFৰ বিধায়কসকলক তেওঁলোকে কিনিব পাৰিব, মানে হৰ্চ ট্ৰেডিং কৰিব পাৰিব বুলি তেওঁলোকে শংকা কৰিছে। আৰু এইটোৱে AIUDFৰ দুটা চৰিত্ৰ প্ৰকাশ কৰিছে। এটা, তেওঁলোকে আজিও ভোট গণনালৈ অপেক্ষা কৰা নাই আৰু তেওঁলোকে আগতীয়াকৈ পূৰ্বানুমান কৰিছে যে মিত্ৰজোঁটৰ বিধায়ক কমিব আৰু তেওঁলোকে AIUDFৰ বা কংগ্ৰেছৰ বিধায়ক ক্ৰয় কৰিব পাৰিব। এইটো আচলতে তেওঁলোকে এটা অভাৰ কনফিডেন্ট দেখুৱাইছে যে চৰকাৰ তেওঁলোকে গঠন কৰিব পাৰিব, বিজেপিৰ টনাটনি হ'ব, মিত্ৰজোঁটৰ টনাটনি হ'ব। দ্বিতীয় কথাটো হ'ল যে AIUDFে আজি যিটো ৰাজনীতি কৰিছে, এইটোৱে এটা কথাও প্ৰমাণ কৰিছে যে AIUDFৰ নেতৃত্বৰ বিধায়কসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। কিয় তেওঁলোকে অসমতে ৰাখি বা অসমতে থাকি তেওঁলোকক নিজৰ লগত ৰাখিব নোৱাৰে, আৰু যদি নিজৰ লগত ৰাখিবই নোৱাৰে তেনেহ'লে তেওঁলোকৰ ওপৰত অসমৰ ৰাইজে কেনেকৈ বিশ্বাস কৰিব যে তেওঁলোকে অসমক এখন ভাল শাসন দিব বা ভাল চৰকাৰ দিব। গতিকে এই কথাটোৱে আচলতে AIUDFৰ এটা ভয়ংকৰ ৰূপহে প্ৰকট কৰি তুলিছে। কাৰণ 2 মে সময়ত তেনেকুৱা কৰিব পাৰে, 2 মে দিনাখন হয়তো মিত্ৰজোঁটে তেনেকুৱা এটা প্ৰচেষ্টা চলাব পাৰে চৰকাৰ গঠনৰ স্বাৰ্থত। আমি BTADৰ নিৰ্বাচনতো দেখিছিলোঁ যে UPPLৰ বিধায়কসকলক গুৱাহাটীৰ হোটেলত ৰাখিছে, শ্বিলঙলৈ লৈ গৈছে ফুৰাবলৈ। কিন্তু AIUDFে আজি যিটো কৰিছে সেইটো আচলতে অসমৰ ৰাজনীতিৰ বাবে অতি অশুভ লক্ষণ। আৰু হৰ্চ ট্ৰেডিং হ'ব পাৰে নহ'ব পাৰে সেইটো পিছৰ কথা, কিন্তু আগতীয়াকৈ তেওঁলোকে যিটো পৰিৱেশ সৃষ্টি কৰিছে অসমৰ ৰাজনীতি। আৰু এখন ছবি চোৱা যায়, এই মুহূৰ্তত মহাজোঁটে বা গ্ৰেণ্ড এলায়েন্সে কোনো ধৰণৰ সুযোগ এৰিব বিচৰা নাই। এই দিশৰ পৰা এইখিনি কথা স্পষ্ট, যিহেতু ভগৱত জিতেন্দ্ৰ সিং কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকী, যিগৰাকী বৰ্তমান যথেষ্ট তেওঁ আগভাগ লৈছে বিভিন্ন প্ৰাৰ্থীৰ স্ক্ৰিনিং কমিটিৰ প্ৰাৰ্থী চিলেকশ্যনৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁৰ অধীনত হৈছিল। আৰু তেওঁ ৰাজস্থানৰ পৰা, সেই সূত্ৰে বা ৰাজস্থানৰ যদি আমি হোটেল পলিটিক্সৰ কথা লৈ যাওঁ, আন বহুকেইখন ৰাজ্যৰ এই ধৰণে বিধায়কসকলক লৈ ৰাজস্থান এক কেন্দ্ৰবিন্দু হৈ আহিছে। তেনে পৰিপ্ৰেক্ষিতত ক'ব পাৰি নেকি কংগ্ৰেছেও ইয়াত আগভাগ লৈছে ক'ৰবাত, যিহেতু জিতেন্দ্ৰ সিং বা মহাজোঁটৰ এই কথাখিনি আহি পৰে নিশ্চয়কৈ? না গীতাশ্ৰী, এইটো ঠিক, এইটো হয়েই, হয় এইটো হয়েই যে কংগ্ৰেছে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে। আৰু আমি আগতেও কৈছোঁ কেইবাখনো ৰাজ্যৰ চৰকাৰ গঠনৰ সময়ত এই ৰাজস্থানৰ এই ৰিজৰ্টখন তেওঁলোকে এটা
চেণ্টাৰ হিচাপে লয় তাতে তেনেকুৱা ধৰণৰ কিছুমান পলিটিক্স কৰে যাতে বিধায়কসকল তাত আবদ্ধ কৰি ৰাখিব পাৰি কিন্তু গীতাশ্ৰী ডাঙৰ কথাটো হৈছে যে এইবাৰ ভোট গণনালৈ আৰু কিছুদিন বাকী আছে 2 মে আছেই কিন্তু চৰকাৰ গঠনক লৈ কিন্তু এটা জটিলতাৰ সৃষ্টি হ'ব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে কাৰণ বিজেপি ফালৰ পৰা তেনেকুৱা এটা আশংকা কৰিছে কংগ্ৰেছৰ ফালৰ পৰা এটা আশংকা কৰিছে যে চৰকাৰ গঠন কৰিব তেওঁলোকে হয়তো মেজৰিটি নাপাব পাৰে এই যে মেজৰিটি নাপাব 4-5 জন বিধায়কৰ প্ৰয়োজন হ'ব সেই কথাটোৱে আচলতে তেওঁলোকে পূৰ্বানুমান কৰিছে হয়তো বা বিজেপিৰ মাজতো তেনেকুৱা চৰ্চা চলিছে বা ইউডিএফৰ কাণত পৰিছে বা মহাজোঁটৰ কাণত পৰিছে সেইকাৰণে হয়তো তেওঁলোকক আবদ্ধ কৰি ৰাখিব খুজিছে যাতে তেওঁলোকৰ বিধায়ক কোটি কোটি টকাত বিক্ৰী হৈ মিত্ৰজোঁটৰ লগত চামিল হ'ব নোৱাৰে গীতাশ্ৰী এইখিনিতে আচলতে আমি কোন বিধায়ক এতিয়া জয়পুৰলৈ গ'ল বা তেওঁলোকে তাত কি পৰামৰ্শ লৈছে বা কোন তেওঁলোকৰ আছে সেই এই বিধায়কসকলৰ বা প্ৰাৰ্থীসকলৰ তথ্য আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰ দত্তৰ হাতত পৰিছেহি শংকৰ এই মুহূৰ্তত আচলতে কি খবৰ আহিছে যে কোন আচলতে প্ৰাৰ্থী এআইডিএফৰ প্ৰাৰ্থী আজি জয়পুৰলৈ গৈছে হয় আমাৰ হাতত যিখন তালিকা আহি পৰিছে ইণ্ডিগো বিমানযোগে তেওঁলোকে এআইডিএফে লৈ গৈছিল তেওঁলোকৰ প্ৰাৰ্থীসকলক আৰু ইয়াত 20জনী এখন তেওঁলোকৰ যাত্ৰীৰ তালিকা এখন আমাৰ হাতত আহি পৰিছে আৰু ইণ্ডিগো বিমানযোগে ৰাওনা হোৱা এই লোককেইজনৰ নাম মই কৰিছোঁ সুহানা ৰহমান আসমা খাতুন শামছুল হুদা হাফিজ বছিৰ আহমেদ মীনাক্ষী ৰহমান ৰেজা মহম্মদ আব্দুল্লাহ মিন নিজানুৰ ৰহমান ফণীধৰ তালুকদাৰ ৰাজীৱ আহমেদ আমিনুল ইছলাম ৰফিকুল ইছলাম সুজামুদ্দিন লস্কৰ নিজামুদ্দিন চৌধুৰী নাজিৰুল হক আমিনুল ইছলাম আশৰাফুল হুছেইন কৰিমুদ্দিন বৰভূঞা নুৰুল হুদা জাকিৰ হুছেইন লস্কৰ আৰু পৃথ্বীৰাজ সাথে ইয়াৰে আটাইকেইজন বিধায়কৰ প্ৰাৰ্থী নহয় ইয়াৰে প্ৰায় বিধায়ক হোৱাৰ সম্ভাৱনা আছে প্ৰায় 19জনে ইয়াৰ প্ৰাৰ্থী সিৰাজুদ্দিন আজমল নাই যোৱা চম্পক কলিতা নাই যোৱা মুজিবুৰ ৰহমান নাই যোৱা যিকেইজন প্ৰাৰ্থী ইয়াৰ বাহিৰে বাকী এইকেইজন আমি বিধায়কৰ প্ৰাৰ্থী বুলি গম পাইছোঁ আৰু এই গোটেই যিখন হোটেলত তেওঁলোকে বাহৰ পাতি আছে যিখন ফেয়াৰমেন জয়পুৰ এইখন হোটেলতে পূৰ্বে এইখন ৰিজৰ্টতে পূৰ্বে বাহৰ পাতি আছিল শচীন পাইলট যি তেওঁলোকৰ চৰকাৰ যেতিয়া ভংগ হৈছিল আস্থা ভংগ হৈছিল তেতিয়া শচীন পাইলটে 30জন বিধায়কক কংগ্ৰেছী বিধায়কক এইখন হোটেলতে আবদ্ধ কৰি ৰাখিছিল একেখন হোটেলতে আজমলৰ এই প্ৰাৰ্থীসকল আজি তাত আবদ্ধ কৰি ৰখা হৈছে আৰু আমাৰ হাতত এটা তথ্য আহি পৰিছে কংগ্ৰেছে গোটেই এই সম্পৰ্কটো কংগ্ৰেছে একো নাজানো বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ চিফ হুইপ মহেশ যোশীয়ে এটা মন্তব্য কৰিছে যে আমি এইসকল কিমানজন বাহৰ পাতি আছে আমি একো নাজানো কিয় বাহৰ পাতি আছে তাকো নাজানো কিন্তু এটা কথা মানে আমি সেইসকলৰ খৰচ বহন কৰিছোঁ গতিকে এটা কথা স্পষ্ট যে মহাজোঁটৰ এটা চিন্তা হিচাপে এই গোটেই এআইডিএফৰ প্ৰাৰ্থীসকল তাত বাহৰ পাতি আছে আৰু গোটেই খৰচটো বহন কৰিছে কংগ্ৰেছৰ নেতৃত্বতে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে কিন্তু শংকৰ আমি গম পাইছোঁ যে বদৰুদ্দিন আজমল এআইডিএফৰ নেতা মুম্বাইলৈ ৰাওনা হৈছে আৰু আমাৰ গুৱাহাটী এয়াৰপৰ্টত তেওঁ এটা বাইট দিছে বাইটটোত কিন্তু তেনেকৈ স্পষ্টভাৱে একো কোৱা নাই নেকি কিয় কৈছে কি কথা তেওঁলোকে এতিয়াও স্পষ্ট কৰিব খোজা নাই কিন্তু তেওঁলোকে এটা আশংকা ব্যক্ত কৰিছে যে যিহেতু বিজেপি ইয়াৰ পূৰ্বে হৰ্চ ট্ৰেডিং তেওঁলোকে এটা কৰি আহিছে গতিকে হৰ্চ ট্ৰেডিঙৰ যোগেদি যাতে তেওঁলোকৰ কোনোপধ্যে যাতে যিটো মহাজোঁট সেইটো কোনোপধ্যে ভাঙি নপৰে আৰু তেওঁলোকৰ মহাজোঁটৰ চৰকাৰখন যাতে গঠন কৰাত কোনো বাধা আহি নপৰে গতিকে তেনেকুৱা এটা আশংকা ব্যক্ত কৰিছে আজমলে ধন্যবাদ শংকৰ গীতাশ্ৰী এইখিনিয়ে কথা আচলতে আমি গোটেই সম্পূৰ্ণভাৱে আমি এক্সক্লুচিভলি আমি গোটেই তথ্যখিনি দিছোঁ আমি জয়পুৰৰ হোটেলখন দেখুৱাইছোঁ কিন্তু এটা কথা ঠিক যে আজিৰে পৰা অসমৰ ৰাজনীতিত এটা নতুন চৰ্চা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত কাহানিও নোহোৱা যিবিলাক আগতে বাহিৰৰ ৰাজ্যত হয় আমি ইয়াত সম্প্ৰচাৰ কৰোঁ আমি সেই ধৰণৰ খবৰ ৰাখোঁ কিন্তু এই মুহূৰ্তত অসমলৈ আহি পৰিছে বা সেই ছবিখনো কৰবাত নহয় কৰবাত অসমত দেখা পোৱা গৈছে অসীম বৰা এই মুহূৰ্তত মই কিছু সময়ৰ বাবে আপোনাৰ পৰা আঁতৰিম নিউজ ৰুমৰ পৰা বিদায় লৈ মুহূৰ্তত পুনৰ সেই দৃশ্য দেখুৱাইছোঁ এই হোটেলখনৰ ভিতৰতে এইসকল প্ৰাৰ্থী আবদ্ধ হৈ আছে তেওঁলোক আজি 2মান বজাত গৈ পাইছেগৈ আমি এই খবৰ ধাৰা অব্যাহত ৰাখিম সময়ত আছব বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথান